অহা ২৪ এপ্ৰিল আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মহোদয়ৰ জেলাভিত্তিক নিৰ্বাচনী প্ৰচাৰ আহি আছে শংকৰদেৱনগৰ। এই সন্দৰ্ভত আমি এটা সাংগঠনিকভাৱে আমাৰ যে এটা টাৰ্গেট দিয়া হ'ল, সেইমতে আমি এটা ৰণকৌশল নিৰ্মাণ কৰিলোঁ। আৰু বিশেষকৈ যিহেতু আমাৰ সমাগত পঞ্চায়ত নিৰ্বাচন, আমাৰ কাকি মণ্ডলৰ সন্মানীয় সভাপতিৰ নেতৃত্বত আজি আমাৰ সকলো বুথ শক্তিকেন্দ্ৰ প্ৰমুখ আৰু যিসকল আমাৰ প্ৰাৰ্থিত্ব ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰদান কৰা হৈছিল, তেওঁলোকৰ লগত এটা চিনাকি পৰ্ব মত বিনিয়োগ হ'ল। আমি অহা দিনত কি পৰ্যায় কেনেকৈ আমি অপশক্তিক দমন কৰিব পাৰোঁ, যদিও আজি দিনৰ অপশক্তি নাই বুলি ক'লেও ভুল নহ'ব, যিমানখিনি আছে ইমানখিনি অপশক্তি বিশেষকৈ কংগ্ৰেছক কিদৰে আমি দমন কৰিব পাৰোঁ, শেষ কৰিব পাৰোঁ, তেওঁলোকক আমি সমাজৰ পৰা উৎখাত কৰিব পাৰোঁ, এটা ৰণকৌশল হ'ল। আৰু মূলতে ২৪ এপ্ৰিল আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আহিব, তেওঁক আমি সকলোৱে লামডিংবাসী ৰাইজৰ গৈ পেলাই তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিম, আলিংগন জনাম, তেওঁক সন্মান জ্ঞাপন কৰি আমি এটা উৎসাহ আৰু উৎসৱৰ এটা পৰিৱেশ আমি নিৰ্মাণ কৰিম। সেই নিমিত্তে আজি এটা আমাৰ সাংগঠনিক বৈঠক হ'ল আমাৰ মণ্ডল সভাপতিৰ নেতৃত্বত। আমি আশাবাদী অহা পঞ্চায়ত অসম তথা আমাৰ লামডিং তথা হোজাই জিলাত আমি ৰাইজ আমাৰ লগত আছে, ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছিল, আছে, থাকিব। ৰাইজৰ প্ৰতি আমি শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিলোঁ। তাৰ কাৰণে অহা দিনত ৰাইজো আমাৰ লগত আছে, আমিও দল সংগঠন যেনেকৈ আগতো আছিলোঁ, আজিও আছোঁ, অহা ৰাইজৰ লগত থাকিম। এতিয়া আমাৰ শস্যপচি থাকিল। দেখা গৈছে চাৰ্কে বস্তি বা নকটীয়া মাইনৰিটি এলেকা, এই এলেকাত ধৰক চাৰ্কে বস্তিত ধৰক বিগত ২০ বছৰ ধৰি কংগ্ৰেছে শাসন কৰি আছে। এই যি পঞ্চায়তসমূহ কেনেধৰণে প্ৰস্তুতি চলাইছে ভাৰতীয় জনতা পাৰ্টি? যোৱা ২০ বছৰ ২০ বছৰ বুলি ক'ব, দেশ স্বাধীন হোৱাৰ পিছত নকটি, চাৰ্কে বস্তি, উদালি, পশ্চিম উদালি, খাগৰিজান, তাত আমি কেতিয়াও ভৰি ৰাখিব পৰা নাই ভাৰতীয় জনতা পাৰ্টি। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি আপোনালোকে দেখা পাইছে বহুকেইটা জিপিত যোৱাবাৰো আমি কেইটামান ৱাৰ্ড আমি জয়যুক্ত হৈছিলোঁ। আমি আশাবাদী এইবাৰ আমাৰ যিবিলাক মাইনৰিটি অঞ্চলবিলাক কংগ্ৰেছৰ ভোট বেংক হৈ আছিল, তেওঁলোকে অৱগত হৈছে যে বিগত ৭০ বছৰত তেওঁলোকে যে লুণ্ঠন কৰিছে কংগ্ৰেছ UDF, তেওঁলোকে যে ঠগিছে, তেওঁলোকে অৱগত হৈছে। তাৰ কাৰণে এইবাৰ আপোনালোকে চাব নিৰ্বাচনত তাত মানুহ কংগ্ৰেছক সমাজৰ পৰা উৎখাত কৰিব, ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।